নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি ৰিজাল্টৰ বাবে বাট চাই থকা লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ। অৱশেষত আহি পৰিল 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন। এইমাত্ৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইট কৰি জনাইছে যে 30 এপ্ৰিল তাৰিখে অৰ্থাৎ অহাকালি ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। হয়, ঠিকেই শুনিছা যে অহাকালি ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হ'ব তোমালোকৰ ফলাফল। মই তোমালোকক শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ টুইট দেখুৱাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ অফিচিয়েল টুইটাৰ একাউণ্টত আহিলে চাব পাৰিবা যে কিছু সময় পূৰ্বে কিন্তু ইয়াতে টুইট কৰা হৈছে। ইয়াতে লিখা আছে, আই এম প্লিজ টু ইনফৰ্ম দেট দ্য হায়াৰ ছেকেণ্ডাৰী 2025 ৰিজাল্টছ ফৰ দ্য আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল ষ্ট্ৰীমছ উইল বি ডিক্লেয়াৰ্ড টুমৰো। ইয়াতে লিখা আছে ব্ৰেকেটত 30 তাৰিখ 4 মাহ 2025 at 9 AM অৰ্থাৎ অহাকালি ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হ'ব তোমালোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। যিসকলে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে কমেণ্টত লিখা ৱেইট ফৰ ৰিজাল্ট, কিয়নো অহাকালি ৰাতিপুৱাই তোমালোকে লাভ কৰিবা নিজৰ নিজৰ আংশিক ফলাফল। তাৰপিছত লিখা আছে দ্য ASSEB will issue official notification shortly. A total of 3,02,420 students appeared for the HS অৰ্থাৎ 3,02,420 জন শিক্ষাৰ্থীয়ে এই পৰীক্ষা দিছিল আৰু অহাকালি তেওঁলোকে ফলাফল লাভ কৰিব। গতিকে যিসকলে ফলাফলৰ বাবে এতিয়ালৈকে অপেক্ষা কৰিছে তেওঁলোকে কমেণ্টত লিখা ৱেইট ফৰ ৰিজাল্ট আৰু কেনেকৈ চাবা ফলাফল সবিশেষ জনাইছোঁ। গতিকে অহাকালি তোমালোকে ফলাফল লাভ কৰিব। তোমালোকৰ বাবে ভাল খবৰ যে অহাকালি তোমালোকে ফলাফল লাভ কৰিবলৈ গৈ আছে। ইয়াতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কিন্তু নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত 20 মিনিট আগত অৰ্থাৎ 23 মিনিট আগতে কিন্তু তোমালোকক জনাইছে যে অহাকালি ৰাতিপুৱা 9 বজাৰ লগে লগেই তোমালোকে লাভ কৰিবা নিজৰ নিজৰ ফলাফল। গতিকে ফলাফল ঘোষণাৰ পিছত কেনেকৈ চাবা নিজৰ নিজৰ ফলাফল সবিশেষ জনাইছোঁ, ভিডিঅ'খন চাই থাকা। সকলোৰে আগত তোমালোকে ফলাফল চাব বিচাৰিলে প্ৰথমে আহি যাবা প্লে ষ্ট'ৰত আহি চাৰ্চ কৰিবা উপলব্ধ লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা এপ ওলাই পৰিব। এপটো তোমালোকে প্ৰথমে ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পিছত অ'পেন কৰিবা। এপটো অ'পেন কৰিলে তোমালোকে চাব পাৰিবা যে অহাকালি ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হ'ব তোমালোকৰ ফলাফল। ইয়াতে স্পষ্ট ভাষাত লিখা আছে যে ৰিজাল্টছ অন এপ্ৰিল 30, 2025 at 9 AM অৰ্থাৎ অহাকালি ৰাতিপুৱাই 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু যেতিয়াই ফলাফল ঘোষণা হ'ব তেতিয়াই কিন্তু ইয়াতে তোমালোকে নিজৰ ৰোল নম্বৰ দি ফলাফল চাব পাৰিবা। গতিকে কেনেকৈ চাবা মই জনাইছোঁ তোমালোকক। অহাকালি ৰাতিপুৱা এই এপটোত এনেকুৱা ইণ্টাৰফেচ পাবা। গতিকে সকলোৰে আগত ৰিজাল্ট কেনেকৈ চাবা সবিশেষ জনাইছোঁ। তাৰ বাবে তোমালোকে তোমালোকৰ এডমিটখন প্ৰথমতে উলিয়াই লোৱা। এডমিটখন উলিয়ালে চাব পাৰিবা তাতে লিখা আছে ৰোল। তোমালোকে ইয়াতে চোৱা, ইয়াতেও এটা ৰোল লিখা আছে। তাৰপিছত চোৱা নং লিখা আছে, ইয়াতো এটা নং লিখা আছে। গতিকে কেনেকৈ তোমালোকৰ ৰিজাল্ট চাবা সবিশেষ জনাইছোঁ। গতিকে যদিহে ভিডিঅ'খনত এতিয়ালৈকে লাইক কৰা নাই, লাইক দি কমেণ্টত সকলোৱে লিখা ৱেইট ফৰ ৰিজাল্ট। তোমালোকে প্ৰথমে ৰোল বহাবা। তোমালোকৰ এডমিটখনত চোৱা ইয়াতে ৰোল লিখা আছে, তোমালোকে ৰোলটো ইয়াতে লিখি দিবা। তাৰপিছত চোৱা নং লিখা আছে, যি নং তোমালোকে পৰীক্ষাৰ বহীত লিখিছিলা, নংটো বহুৱাই দিয়া। তাৰপিছত কি কৰিবা জনাইছোঁ। তাৰপিছত চোৱা লিখা আছে ইণ্টাৰ দ্য ডিজিটছ হিয়াৰ। তোমালোকে সোঁফালে চোৱা ইয়াতে লিখা আছে 2Q48FH। এই সংখ্যাখিনি তোমালোকে ইয়াতে বহুৱাবা য'ত লিখা আছে ইণ্টাৰ দ্য ডিজিটছ হিয়াৰ। তাৰপিছত তোমালোকে কি কৰিবা, তলত চোৱা ৰেষ্ট আৰু ছাবমিট লিখা আছে, তোমালোকে ছাবমিটত ক্লিক কৰি দিবা। আৰু ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে যেতিয়া অহাকালি এই এপটো সক্ৰিয় হৈ পৰিব তোমালোকে কিন্তু সকলোৰে আগত এনেদৰে ৰিজাল্ট চাব পাৰিবা। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया पेलने जाना है। बाय।